Hello friends, Academic Learnings of ফালৰ পৰা মই আজি আপোনালোকক আকৌ এবাৰ সম্বোধন কৰিছো আৰু আজি আমি এটা সৰু টপিক পাংচুৱেশ্যনৰ ওপৰত আলোচনা কৰিব ওলাইছো। পাংচুৱেশ্যন বস্তুটো যদিও সৰু বা দেখাত সিম্পল লাগে কিন্তু ইয়াক লৈ বিভিন্ন ধৰণৰ এমসিকিউ কোৱেশ্চন অহা দেখা যায় আৰু ইয়াত পাজলও লাগে বহুত লাৰ্ণাৰৰ এমসিকিউ লৈও পাজল হয়। ফাৰ্ষ্টতে আহক আমি চিন কেটা চিনাকি হৈ লওঁ এপাক। পাংচুৱেশ্যন বুলি ক'লে বেসিক্যালি এই কেটা চিহ্ন আমি জানিব লাগে। Comma, semicolon, colon, full stop, note of interrogation, note of exclamation, dash, hyphen, apostrophe, brackets, inverted comma, etc. এনেকুৱাখিনি লগতে ইয়াৰ লগতে আপোনাৰ ক্যাপিটেল লেটাৰ্ছৰ নিয়মখিনি যিখিনি ক্যাপিটেল লেটাৰ্ছৰ সেইখিনিও আহি যায়। ক্যাপিটেল লেটাৰ্ছ ৰুল এইখিনিও আহি যায় পাংচুৱেশ্যনৰ আন্ডাৰত। গতিকে ফাৰ্ষ্টতে হক চিন কেটা আপোনালোকে চাই লওক আৰু কমা কেতিয়া আমি কমা ইউজ কৰোঁ যেতিয়া খুব কম সময়ৰ কাৰণে আমি ব্ৰেক লওঁ এটা বাক্যৰ মাজতে বাক্যটো সম্পূৰ্ণ নহওঁতে খুব কম সময় ৰখিব লগা হলে কমা তাতকৈ বেছি সময় ৰখিব হলে সেমিকলন তাতকৈ বেছি সময় ৰব লগা হলে কলন আৰু যেতিয়া বাক্যটো সম্পূৰ্ণ শেষ হৈ যায় তেতিয়া ফুল ষ্টপ। এই দুটা বস্তু আপোনালোকে নিশ্চয় জানেই। ইন্টাৰগেশ্যন মাৰ্ক কেতিয়া ইউজ কৰোঁ যেতিয়া আমি কাৰোবাক কিবা কোৱেশ্চন কৰোঁ প্ৰশ্ন সুধিলে ইন্টাৰগেশ্যন মাৰ্ক আৰু এক্সক্লেমেটৰী মাৰ্ক বুলি কওঁ নোট অফ এক্সক্লেমেশ্যন যেতিয়া আমি আমাৰ আশ্চৰ্য প্ৰকাশ কৰোঁ আমাৰ যিবোৰ অনুভূতি আচৰিত হোৱা এনেকুৱা ধৰণৰ যে কিমান ধুনীয়া ফুল কিমান ওখ বিল্ডিং ইমান ডাঙৰ গছ এনেকুৱা যেতিয়া এক্সক্লেমেটৰী সেন্টেন্সবোৰ কোৱা হয় তেতিয়া ইয়াত নোট অফ এক্সক্লেমেশ্যন দিয়া হয়। ড্যাশ বিভিন্ন সময়ত আমি ড্যাশ ব্যৱহাৰ কৰোঁ হাইফেনো ব্যৱহাৰ কৰোঁ। ড্যাশ আৰু হাইফেনৰ মাজত ডিফাৰেন্স আছে। ড্যাশ তলত ব্যৱহাৰ কৰোঁ ফিল ইন দা ব্ল্যাঙ্কছৰ ক্ষেত্ৰত ড্যাশ আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ বা কিবা এটা পইণ্ট লিখি তাৰ কাৰণে জেগা এৰি যাব যেতিয়া লগা হয় বা তাৰ হল কিবা এটা লিখি যেতিয়া তাৰ সাজেষ্ট কৰা হয় তলত পইণ্টছবোৰ লিখিব লগা হয় তেতিয়া আমি ড্যাশ ব্যৱহাৰ কৰোঁ। কিন্তু হাইফেনটো কেতিয়া ব্যৱহাৰ কৰোঁ হাইফেন সাধাৰণতে কম্পাউণ্ড ৱৰ্ডছবোৰৰ মাজত ব্যৱহাৰ কৰোঁ। কম্পাউণ্ড ৱৰ্ডছ কোনবোৰ কম্পাউণ্ড ৱৰ্ডছ যিবোৰ দুটা ৱৰ্ড লগ লাগি এটা বেলেগ যেতিয়া শব্দ বুজায় যেনে ধৰি লওক টাইম টেবুলৰ মাজত আমি হাইফেন ব্যৱহাৰ কৰোঁ। এপষ্ট্ৰফি আৰু কমা দুইটা দেখাত একেই কিন্তু এই বস্তুটো হৈছে কমাটো হয় তলত এনেকুৱা এইটো হল কমা আৰু এইটো এপষ্ট্ৰফিটো হয় ওপৰত যেনে এনেকুৱা ধৰণে ডোন্ট। কমা এপষ্ট্ৰফি আমি দুটা কাৰণত ব্যৱহাৰ কৰোঁ এটা হল এনেকুৱা শৰ্ট ফৰ্ম ইউজ কৰিবৰ কাৰণে ডোন্ট ইজন্ট শৰ্ট ফৰ্ম বুজি পাইছানে শৰ্ট ফৰ্ম ব্যৱহাৰ কৰিবৰ কাৰণে এপষ্ট্ৰফি ব্যৱহাৰ কৰোঁ আৰু সেকেন্ড ৰিজনটো হৈছে এপষ্ট্ৰফি আমি ব্যৱহাৰ কৰা সেকেন্ড ৰিজনটো হৈছে যেতিয়া আমি পজেসিভ নেছটো বুজাওঁ যেনে দিস ইজ ৰামছ হাউচ এইটো ৰামৰ ঘৰ দিস ইজ ৰামছ হাউচ পজেসিভ কথা যেতিয়া বুজাব যাওঁ ৰামৰ পজেসিভনেছটো বুজাবৰ কাৰণে এপষ্ট্ৰফি ব্যৱহাৰ কৰা হয়। ব্ৰেকেটছ আপোনালোকে জানেই কিবা এটা কথাৰ মাজত তাৰ বিষয়ে চমুকৈ কিবা ইনাৰ সেন্স এটা ক'ব লগা হলে তাৰ মাজত আমি ব্ৰেকেট দি কথা কওঁ। ব্ৰেকেটৰ কথাখিনি এক্সট্ৰা হয় কন্টিনিউ হয় ব্ৰেকেটৰ পিছত থকাখিনি ইয়াৰ পৰা কন্টিনিউ হয়। ইনভাৰ্টেড কমা আমি কেতিয়া ইউজ কৰোঁ ইনভাৰ্টেড কমা আমি ডাইৰেক্ট স্পিচত ইউজ কৰোঁ। ডাইৰেক্ট স্পিচ দ্যাট মিন্স কোনোবাই কোৱা উক্তি বা সংলাপ যেতিয়া আমি হুবহু তেওঁ কোৱাৰ দৰে উঠাই দিওঁ তেতিয়া আমি ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত তেওঁ কোৱা কথাষাৰ উল্লেখ কৰোঁ। আৰু এটসেট্ৰা আপোনালোকে জানে এটসেট্ৰা আমি অসমীয়াৰ ইয়াৰ অৰ্থ হৈছে ইত্যাদি আমি যে কওঁ ইত্যাদি তাৰ মানে এনেকৈ আৰু বহুত আছে মানে so on so এইখিনি আছিলে পাংচুৱেশ্যন। এতিয়া কথাটো হল পাংচুৱেশ্যন আমাক এমসিকিউত কেনেকৈ আহিব কামত আহক আমি দুটামান এমসিকিউ চাই লওঁ। হাউ আৰ দা এমসিকিউজ ৰিলেটেড টু পাংচুৱেশ্যন। গতিকে আহক এইকেইটা এমসিকিউ আছে আমাৰ আগত। এমসিকিউ মানে পাংচুৱেশ্যনবোৰ কৰোঁতে একদম চাই চিতি সাৱধানে কৰিব কাৰণ কনফিউজিং হয় বস্তুবোৰ বৰ সৰু সৰু বস্তু হয় আৰু প্ৰত্যেকটো ইউজটো খুব ভালকৈ জানিলেহে এমসিকিউবোৰ কৰিব পৰা যায়। I have no money therefore I cannot afford a servant. I have no money therefore এইখিনিত গেপটো চাব খুব কম গেপ নহয় কিন্তু অলপ বেছি গেপ গতিকে ইয়াত আপোনাৰ কমাটো এটলিষ্ট নহয় আৰু সেমিকলনো নহয়। সেমিকলনটো এনেকুৱা ক্ষেত্ৰত হয় যেতিয়া এইখিনিৰ পৰা আপোনাৰ কথাটোৱে কমপ্লিট বেলেগ হৈ যায়গৈ বহুতখিনি চেঞ্জ হৈ যায়গৈ গতিকে ইয়াত আপোনাৰ
কমা বা কলন নহয় ইয়াত হ'ব আপোনাৰ সেমিকলন তাৰমানে বাক্যটো হ'ব ধৰি লওক ঠিক এনেকুৱা I have no money therefore I cannot afford a servant হাইফেনটো হ'ব নহয় হাইফেন দূৰলৈকে ইয়াত মেচ নকৰে কিন্তু কমা সাধাৰণতে কেনেকুৱা ধৰণৰ বস্তুবোৰৰ মাজত হয় মন কৰিব কমা সাধাৰণতে একে ধৰণৰ বস্তুবিলাকৰ মাজতহে হয় যেনে ৰাম সীতা এণ্ড হৰি ৰাম আৰু সীতাৰ মাজত কমা হ'ব তেতিয়া কমা লিখিম I stop to consider an important question এখিনিত আপোনাৰ fill in the blanks আছে did I turn the faucet off যে হঠাৎ মোৰ কিবা এটা মনত পৰিলে I stop to consider an important question এটা খুব মানে ৰিমাইন্ডাৰ এটা আহি গ'ল মোক মনত হঠাৎকৈ মনত পৰিল যে মই ফসেটটো অফ কৰি থলো নে নাই did I turn the faucet off কৰিলো নে নাই এতিয়া ইয়াত চাওক এই সেন্টেন্সটো কমপ্লিট বেলেগ ক্যাপিটেলও হৈছে মন কৰিব ক্যাপিটেল কেতিয়া হয় দুটা কেছত হয় এটা হল ফুল ষ্টপ আৰু আনটো হৈছে কলন ইয়াত আমাৰ অপচনত ফুল ষ্টপ নাই গতিকে যেহেতু ইয়াত আমি পুনৰ ক্যাপিটেল দেখা পাইছো সো ইয়াত আপুনি কি দিব লাগিব কলন I stop to consider an important question এটো লাইক নেৰেশনৰ নিচিনা ডাইৰেক্ট স্পিচৰ নিচিনা খালি নেৰেশন নহয় বা এটো ডাইৰেক্ট স্পিচ নহয় যাৰ কাৰণে did I turn the faucet off to double inverted comma ভিতৰত লিখা হোৱা নাই এটো চাওক you me and they are invited to the party ইয়াত সহজে অনুমান কৰিব পাৰিব you me and they তাৰ মানে তিনিটা এক ধৰণৰ বস্তু কথা কৈছে আৰু এনেকুৱা ধৰণৰ একে বস্তুৰ মাজত কি লিখো আমি কমা লিখো গতিকে আমি আনসাৰবোৰ কি পালো ইয়াত সেমিকলন ইয়াত হল কলন আৰু ইয়াত হ'ব কি কমা সো ইয়াৰ আনসাৰটো হ'ব এইটো you me and they are invited to the party whatever is right সেন্টেন্সটো পঢ়িয়ে গম পাইছা দুটা ইজ একেলগে কেতিয়াও নহয় সো নিশ্চয় সেন্টেন্সটো অলপ বেলেগ ধৰণৰ হ'ব এটা কেনেকুৱা ধৰণৰ হ'ব অপচন এ দিছে whatever is full stop is right ইয়াৰ কোনো মিনিং উলোৱা নাই so this is not a correct option whatever full stop is right কোনো ধৰণৰ সেন্স ইয়াৰ পৰা উলোৱা নাই কোনো ধৰণৰ অৰ্থ উলোৱা নাই whatever is right এটো আমি কনসিডাৰ কৰি থৈ দিব পাৰো সদ্যহতে whatever is right যেটো হয় হেতু শুদ্ধ কমা আছে মাজত আমি অপচন ডি টো এবাৰ চাই লওঁ whatever is right ইয়াৰ পৰা কোনো ধৰণৰ মিনিং উলোৱা নাই গতিকে আমি শুদ্ধ আনসাৰ কোনটো একচেপ্ট কৰিম শুদ্ধ আনসাৰ হিচাপে আমি একচেপ্ট কৰিম অপচন সি whatever is right যেটো হয় হেতুৱে শুদ্ধ যেটোৱে হয় হেতুৱে শুদ্ধ গতিকে এই ধৰণে পাংচুৱেচনৰ এমসিকিউ ষ্টাইলবোৰ অলপ এনেকুৱা ধৰণৰ হ'ব আৰু সাধাৰণতে আগতে নেৰেটিভ কোৱেশ্চনৰ এমসিকিউ কেনেকৈ কৰিবলৈ আহিছিল সৰি পাংচুৱেচন কেনেকৈ কৰিব আহিছিল এটা দীঘলীয়া বাক্য এটা দিয়ে দি পেলাই কয় যে মেক প্ৰপাৰ ইউজ অফ পাংচুৱেচন তেতিয়া সহজ আছিল কোড কমা হ'ব কোনটোক লেটাৰ ক্যাপিটেল কৰিব লাগিব কোড ডাবল ইনভাৰ্টেড কমা হ'ব কোনখিনি হেই হ'ব লাষ্টত ফুল ষ্টপ হ'ব এই গুটেখিনি বস্তু আমি আগতে দিব লাগিছিল হেতু আছিল নেৰেটিভ আনসাৰ আগতে ডেসক্ৰিপটিভ আনসাৰ তেনেকুৱা সিস্টেম আছিল কিন্তু আজিকালি যেহেতু এটো এমসিকিউ আহিব এমসিকিউ আহিবৰ কাৰণে কোৱেশ্চনবোৰ ঠিক এনেকুৱা ধৰণৰ এনেকুৱা প্যাটাৰ্নতে দিব বা হয়তো গুটে বাক্য আপোনাৰ অপচনত দি দিব পাৰে কোনটো বাক্য প্ৰপাৰ পাংচুৱেচন ইউজ কৰা হৈছে হেতুৱে সিলেক্ট কৰিব লাগিব আৰু পাংচুৱেচনৰ কাৰণে আপোনালোকে পাংচুৱেচনৰ যিখিনি ৰুলছ চিহ্ন হেখিনি ভালদৰে ফলো কৰক আৰু কোনটোত কিমান সময় ৰব লাগে কমাত কম সেমিকলনত তাতকৈ বেছি কলনত আৰু বেছি কলনটো ওয়ান কাইন্ড অফ ফুল ষ্টপে হয় কাৰণ কলন দিয়াৰ পিছত আপুনি ক্যাপিটেলেৰে আকৌ সেন্টেন্স স্টাৰ্ট কৰিব পাৰে হেতু কমপ্লিট বেলেগ সেন্টেন্স হৈ গৈছে ঠিক এনেকৈ আপোনালোকে পাংচুৱেচন খিনি যদি প্ৰিপেয়াৰ কৰে আপোনালোকৰ কাৰণে বহুত হেল্প হ'ব গতিকে এইখিনি আছিল যে পাংচুৱেচনৰ ওপৰত আমাৰ ডিসকাশন কেনেকুৱা পালে ভিডিওটো আপোনালোকে প্লিজ কমেন্ট কৰি আমাক জনাব থ্যাংক ইউ